নমস্কাৰ সকলোকে কলে নিশ্চয় ভালে আছে মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকক ভুলকে ষ্টাডি দেখাওঁ চাওঁ বুলকচোন কেনেকৈ বনাওঁ আপোনালোকে চেষ্টা কৰিব পাৰিব যদি ভাল লাগে বনাব পাৰিব ভিডিঅ'টো সকলোকে চাব আহকচোন দেখাওঁ এইটো মাছ লৈছোঁ মই এইটো ৰূপচান্দা মাছ কাটি ধুনীয়াকৈ বাছি আছোঁ মই ইয়াতে নিমখ হালধি আৰু মিঠাতেল সানি ৰেডি কৰি থৈছোঁ আৰু এইখিনি ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ 3টা বিলাহী কাটি লৈছোঁ এইখিনি মছলা লৈছোঁ ৰেড চিলি পাউডাৰ হালধি আৰু এয়া গৰম মছলাখিনি মই ঘৰতে বনাইছোঁ কিনা মছলা নহয় আৰু এইখিনি হৈছে আদা নহৰু আৰু গোটা জিৰা পেষ্ট বনাই লৈছোঁ এতিয়া মাছখিনি ভাজি ল'ম তাৰপিছত মাছখিনি এতিয়া ইয়াতে এনেকৈ পকাই দিছোঁ অলপ বেছি সময় ভাজিব লাগিব মাছটো যিহেতুকে ডাঙৰ মাছ ভিতৰলৈকে সিজিব লাগিব ন সেইকাৰণে বেছি সময় ভাজিব লাগিব ওপৰত আকৌ অকণমান তেল দি দিছোঁ কেঁচা তেল তাৰপিছত এতিয়া ধুনীয়াকৈ ভাজি ল'ম ওলোটাই দিম এবাৰ এনেকৈ এইখিনি ধুনীয়াকৈ ৰঙা হৈ উঠিছে তাতে আৰু ইফালে ধুনীয়াকৈ ভাজি ল'ম ইফালে মাছটো ভাজি ইফালে কড়াই এটা বহাই দিছোঁ ইয়াত গ্ৰেভিখিনিৰ কাৰণে ৰেডি হৈ লওঁ তাৰপিছত তেল দি দিছোঁ অলপ সৰহকৈ তেল দি দিওঁ বেছিকৈ অলপ তেল দি দিওঁ যিহেতুকে আঞ্জা অলপ বেছি হ'ব গ্ৰেভি টাইপ লাগিব যে তেতিয়া তেলখিনি অলপ বেছিকৈ দিছোঁ আমাৰ মাছটো ভাজি হৈ গ'ল এইফালে আমাৰ তেলো গৰম হৈছে মাছটো দেখিছেনে ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু এইখিনি বেলেগ বেলেগ মাছো আছে অকণমান এতিয়া গৰম মছলা দিম গোটা গৰম মছলা ইয়াতে দালচেনি ইলাইচি আৰু এয়া এনেকৈ দি দিছোঁ আগতে এইখিনি তাৰপিছত দিম ইয়াত কাটি ৰখা পিঁয়াজখিনি ধুনীয়াকৈ এইখিনি কোমল হোৱালৈকে ভাজি ল'ম গোল্ডেন কালাৰ হোৱালৈকে অকণমান কোমল হোৱালৈকে এইখিনি ভাজি ল'ম ধুনীয়া কৰি এতিয়া পিঁয়াজখিনি ভাজি হৈ গ'ল ইয়াত মই বিলাহীখিনি দি দিছোঁ অকণমান ভাজি ল'ম ইয়াতে দিছোঁ এতিয়া মই নিমখ আন্দাজমতে আৰু অকণ দি দিছোঁ তাৰপিছত দিছোঁ এইখিনি মছলা থৈ দিছিলোঁ যে এই মছলাখিনি ইয়াত গোটেইখিনি দি দিম তাৰপিছত দিম ইয়াত আদা নহৰু পেষ্টখিনি মই ইয়াত গোটেইখিনি দি দিছোঁ ইয়াতে লৰাই ভাজি ল'ম ইয়াৰ পৰা তেল নোলাই তেলখিনি চেপাৰেট হৈ নাযায় তেতিয়ালৈকে এইখিনি ভাজি থাকিম তেলখিনি বেলেগ হৈ গৈছে এতিয়া ইয়াক মই পানী দি দিম মিলাই লৈ তাত মাছটো দি দিম আৰু অকণ পানী দি দিছোঁ ইয়াত উতলিব লাগিব উতলি অলপ কম হৈ যাব ন আৰু অকণ পানী দি দিছোঁ তাৰপিছত ইয়াত দিম এতিয়া মই মাছ এই মাছটো ইয়াত মই দি দিছোঁ আৰু এটা আছে ইয়াত এই 2টা মাছ মই ইয়াতে দি দিছোঁ তাৰপিছত এতিয়া মাছখিনিৰ ভিতৰত গ্ৰেভিখিনি সোমাই মাছৰ গ্ৰেভিৰ ফ্লেভাৰটো মাছৰ ভিতৰত সোমালৈকে এইখিনি অকণমান উতলি থাকিবলৈ দিম ঢাকোন মাৰি অকণমান এতিয়া 10-15 মিনিটমান উতলিবলৈ দিম আৰু এয়া এতিয়া হ'বৰে হ'ল আৰু কাষত এয়া দি দিছোঁ কচুৰি মেথি গুড়া কৰি এইখিনি দি দিছোঁ ইয়াতে এতিয়া নমাই থ'ম গৰমে গৰমে ভাতৰ লগত খাম আৰু যদি ভাল লাগিলে ৰেচিপিটো আপোনালোকেও বনাব পাৰিব এনেদৰে খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ কেনেকুৱা লাগছে বহুত ভাল লাগছে